পুৰণি কাৰ্যসূচীত উপস্থিত থকা মাননীয় সভাপতি মহোদয়, কেন্দ্ৰীয় সমিতিৰ উপসভাপতি, মুখ্য সাংগঠনিক সচিব, মুখ্য প্ৰশাসনিক সচিবকে আদি কৰি বিভিন্ন জিলা সমিতি তথা আঞ্চলিক সমিতি সমবেত হোৱা সৈনিক সতীৰ্থ তথা খুব অধীৰ আগ্ৰহেৰে বীৰ লাচিত অসমৰ সৈনিক সতীৰ্থক লগ পোৱাৰ আশাৰে ইয়াত সমবেত হোৱা শ্ৰদ্ধা আৰু মৰমৰ ৰাইজ, ইতিমধ্যে নৰিয়াগাৰে বীৰ লাচিত অসম কেন্দ্ৰীয় সমিতিৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়াই খুব সুন্দৰকৈ উদ্যক্ত ভাষণে জাতীয় জীৱনৰ কথাখিনি কৈ গ'ল। বীৰ লাচিত অসম কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মাননীয় ৰাজখোৱা ডাঙৰীয়াদেৱে জাতীয় জীৱনৰ সংজ্ঞা আৰু সকলোবিলাক কথা কৈ যোৱাৰ পাছত মই নাভাবোঁ পূৰ্ব বক্তাই কৈ যোৱাৰ পিছত আকৌ নতুনকৈ কিবা কথা ইয়াত সংযোগ কৰিব লাগিব। কিন্তু বীৰ লাচিত অসমৰ কেন্দ্ৰীয় সমিতিয়ে মোক সৌসিদিনা কেন্দ্ৰীয় সমিতিৰ ছাত্ৰ পৰিষদৰ মুখ্য আহ্বায়কৰ দায়িত্ব দিয়াৰ পাছত দুটামান কথা মই লক্ষ্য কৰিছোঁ যে বীৰ লাচিত অসমৰ যি সংগ্ৰাম, জাতীয় জীৱনৰ যি সংগ্ৰাম, এই সংগ্ৰামখন কিন্তু খন্তেকীয়া বা দুদিনীয়া দৌৰৰ এটা সংগ্ৰাম নহয়, ই স্প্ৰিণ্ট ৰেচ নহয়, ই হ'ল মাৰাথন ৰেচ। আপুনি যদি বিগত দিনৰ ইতিহাস যদি খুচৰি চায়, ইতিমধ্যে পূৰ্ব বক্তা শৃংখল চলিহাই কৈ গৈছে 855 জন শ্বহীদ হৈছে, 10,000কৈ সৈনিক শেষ হৈ গৈছে, প্ৰায় 15,000 বা 20,000 জয়াল ডেকাৰ বুকু ফুটা হৈ কাৰোবাৰ হিৰত থকা সেন্দুৰ মুহা খাইছে, কোনোবাই পুত্ৰ হাৰা হৈছে। তাৰ পাছত আমি দেখিছোঁ সংগ্ৰামখনত আমি বাৰে বাৰে বিফল হৈছোঁ। বিফল হোৱা কাৰণ কি তাক যদি আমি ভালদৰে বিশ্লেষণ কৰোঁ, তাত কিন্তু আমাক দুটামান কথা আহি পৰে। আছে হেন্দাং লোৱা নাই, ললে হেন্দাং ৰক্ষা নাই। মোৰ এটা ব্যক্তিগত প্ৰশ্ন, এতিয়া যদি গধূলি 7:30টাৰ পৰা 9টা বজাৰ ভিতৰত যদি এটা শিলগুটি মাৰি দিওঁ, শিলগুটিটো এজন অসমীয়াৰ দত্ত গোহাঁই বৰুৱা মৰাণ কোচ কলিতাৰ মাথাত পৰে। তাৰে যদি 10টা শিলগুটি যদি 5টা শিলগুটি আমি যদি ভালকৈ বিশ্লেষণ কৰোঁ, এই 5জনে হ'ল মাতাল হৈ থকা যুৱক। এজন যুৱক যদি শাৰীৰিকভাৱে সুস্থ নহয়, মানসিকভাৱে যদি শক্তিশালী নহয়, আৱেগিকভাৱে যদি ধীৰ স্থিৰ নহয়, সামাজিকভাৱে যদি কৰ্মপট আৰু দায়বদ্ধ নহয়, সেইজন সৈনিকৰ যোগেদি কেতিয়াও কোনো কাৰণত আপুনি এখন সংগ্ৰাম দীঘলীয়া দিনৰ কাৰণে আগবাঢ়ি যাব নোৱাৰে। গতিকে এটা মোৰ ব্যক্তিগত অনুৰোধ, এইখন চৰকাৰে 4,500 লিটাৰ একোখনকৈ সুৰাৰ বিপণীক বিক্ৰী কৰিবৰ কাৰণে তেওঁলোকে নিৰ্দেশ জাৰি কৰিছে। সৌসিদিনা মই বেলতলা গুৱাহাটী এখন ৱাইন শ্বপতকৈ সুধিলোগৈ 4,500 লিটাৰ আপোনালোকে ইয়াত বিক্ৰী হ'ব পাৰেনে? তেতিয়া মোক কৈছে, আপুনি কি কথা কয় ডাঙৰীয়া, ইয়াত 12,000 লিটাৰ মদ বিক্ৰী কৰে। এইখন হ'ল এখন চৰকাৰ, যিখন চৰকাৰে গাখীৰ পৰিৱৰ্তে অসমীয়াক কি দিছে, মদৰ যোগান ধৰিছে। এইখন হ'ল এনেকুৱাখন চৰকাৰ, যিখন চৰকাৰে জাতি মাটি আৰু ভেটিৰ কথা কোৱা চৰকাৰখনে বহিৰাগত ব্যক্তিক ৰঙা দলিচাই পাৰি দিছে। এইখন হ'ল এনেকুৱাখন চৰকাৰ, যিখন চৰকাৰে কেৱল মাথো বহিৰাগত ব্যক্তিক সন্তুষ্টি কৰিবৰ কাৰণে তেওঁলোকে তৈল মদনৰ ৰাজনীতি চলাইছে। গতিকে বীৰ লাচিত অসম হ'ল এনে এক শক্তি, যি শক্তি শদিয়াৰ পৰা ধুবুৰীলৈ সকলো যুৱ চামক একত্ৰিত কৰি, সকলো অসমীয়া খিলঞ্জীয়া ব্যক্তিক একত্ৰিত কৰি অনাদি অনন্তকালে অসমীয়াৰ প্ৰত্যেকজন ব্যক্তিয়ে যাতে নিৰাপত্তাত থাকিব পাৰে, মূৰ তুলি যাতে জীয়াই থাকিব পাৰে, তাৰ কাৰণে কয় এখন সংগ্ৰাম। গতিকে ইয়াত যদি কোনোবা বহিৰাগত ব্যক্তিয়ে আহি সমন্বয়ৰ স্বাৰ্থৰ বিপৰীতে তেওঁলোকে যদি আগ্ৰাসন চলায়, তেতিয়া বীৰ লাচিত অসম তথা কোনো খিলঞ্জীয়া ব্যক্তি ইয়াত বহি নাথাকে। গতিকে যি আপোচবিহীন যি যাত্ৰা, যি সংগ্ৰাম, এই আপোচবিহীন যাত্ৰা আৰু সংগ্ৰামৰ যি ধাৰা, ই অবিৰত থাকিব। আপোনালোকে ইতিমধ্যে গম পায় যে বীৰ লাচিত অসমৰ শৃংখল চলিহাই কৈ গৈছে যে যিকোনো ক্ষেত্ৰত বৰ্তমান সময়ত সৰহ সংখ্যক জেললৈ যোৱা সংগ্ৰামী ব্যক্তিসকল হ'ল বীৰ লাচিত অসমৰ। আপোনালোকে জানে চাগে বীৰ লাচিত অসমৰ জন্ম বৃত্তান্ত কথা 2010 চনতে জন্ম হৈছিলে, কিন্তু অসমৰ মানুহে বিশেষকৈ চিনি পায় শৃংখল চলিহাক বা বীৰ লাচিত অসমত 2019 আৰু 2020 চনৰ পৰা। কেতিয়াৰ পৰা? যেতিয়া জাতিটো বিপদত পৰিছিলে। জাতিটো বিপদত পৰা সময়ৰ পৰা বৰ্তমান সময়লৈকে যেতিয়া বহিৰাগত নাগপুৰৰ নিৰ্দেশত চলি থকা চৰকাৰখনে প্ৰত্যেকটো সময়ত অসম আৰু অসমীয়াৰ পৰা অটপালি কৰিবলৈ আৰম্ভ কৰিছে, বীৰ লাচিত অসম কিন্তু দুপত আগবাঢ়িছে। গতিকে গুইজানবাসীৰ পৰা এটা কথা মই বিনম্ৰভাৱে অনুৰোধ জনাব বিচাৰিছোঁ যে আমি হ'ব পাৰোঁ দুখীয়া, কেতিয়াও কোনো কাৰণত গোলাম নহয় বা গোলাম নাছিলোঁ। আঠুকাৰী কেতিয়াও কোনো কাৰণ আমি ভাত খোৱা নাছিলোঁ, আৰু আঠুকাৰী ভাত খোৱা কেতিয়াও কোনো কাৰণত নিয়ম নহয়। গতিকে আহি থকা দিনত অসমত কেৱল অসমীয়া দি চলিব। কোনোবা ইয়াত মুখ্যমন্ত্ৰী সৰ্বাপৰি কোনোবা মুখ্যমন্ত্ৰীয়ে, কোনোবা DGP GP সিঙে আহি পেলাই ৰঙা চকু দেখাব, ইয়াত কিন্তু ৰঙা চকুৰ মুখ্যমন্ত্ৰী ভাগক কোনো নিৰ্দেশনালৈ ভয় নকৰে বীৰ লাচিত অসমে। গতিকে এটাই অনুৰোধ যে আপুনি এই যি মাৰাথন ৰেচ, এই ৰেচখনত প্ৰত্যেকজন মানুহে কিন্তু শাৰীৰিকভাৱে সঁচাকৈ সুস্থ হ'ব লাগিব।
প্ৰত্যেকটো কথা চালি জাৰি চাব লাগিব, নহ'লে সংগ্ৰাম কিন্তু বহুত সংগ্ৰাম বিফল হৈছে। পৰৱৰ্তী পৰ্যায়ত বহু কেইজন বক্তা আছে, উক্ত বক্তাকেইজনে উক্ত বিষয়ত বিচাৰো তেওঁলোকে কথাখিনি বিশ্লেষণ কৰিব বা আপোনালোকে কথাখিনি বেলেগ ধৰণে ভাবিব লাগিব। আপুনি সেইটো কাৰণে লিডাৰ, কাৰণ আপুনি বেলেগে ভবাৰ দৰে নাভাবে কাৰণে আপুনি এজন লিডাৰ। গতিকে আমি অহ কৰি থকা বা খুব ধুনীয়াকৈ বগা চাৰ্ট কলা পেণ্ট ষ্ট্ৰিং নেভাঙা আমি চাৰ্ট পেণ্ট পিন্ধি পেলাই সংগ্ৰাম কৰা ব্যক্তি নহয়। গতিকে যি সংগ্ৰামত পৰৱৰ্তী পৰ্যায়ত আমি ৰেডি হৈ আছো, প্ৰস্তুত হৈ আছো, যিকোনো মুহূৰ্তত শেষ টোপাল তেজ থকালৈকে অসম আৰু অসমীয়াৰ কাৰণে যুদ্ধ দিছিলো, যুদ্ধ দিম আৰু আহি থকা দিনত যুদ্ধ চলি থাকিব। গতিকে আমাক মাথো আপোনালোকৰ সহযোগিতা লাগে, সহায় নালাগে। সহায় কৰিবৰ কাৰণে ভগৱন্ত আছে, আপোনালোকৰ কেৱল সহযোগিতা লাগে, আপোনালোকৰ আশীৰ্বাদ লাগে, যাতে আহি থকা অনাদি অনন্ত কালৰ কাৰণে অসমে যাতে সদায় বীৰৰ দৰে শৌৰ্য বীৰ্য যাতে জীয়াই থাকে। ধন্যবাদ। জয় আই অসম। কাৰণে যুঁজিবলগীয়া হৈছে ভাষা আন্দোলনত, বিদেশী যাব লাগে বুলি আমি যুঁজিবলগীয়া হৈছে, 855 জন শ্বহীদ হৈছে, কাৰ নেমানো বুলি যুঁজিবলগীয়া হৈছে, হাজাৰ হাজাৰ ল'ৰা পংগু হ'ল, 5টাকৈ ল'ৰা শ্বহীদ হ'ল। কিন্তু এই যুঁজখন চলি থাকিব নি? কথাটো হৈছে এই যুঁজখন সেইদিনালৈকে শেষ নহয় যোনদিনালৈকে আমাৰ ইয়াৰ খিলঞ্জীয়া মানুহে স্বাভিমানেৰে জীয়াই থাকিবলৈ নিশিকে। স্বাভিমানে জীয়াই থাকিবলৈ শিকিব লাগিব আৰু স্পষ্টকৈ কথাবিলাক ক'বলৈ শিকিব লাগিব। আৰু এনেকুৱা নেতৃত্বৰ হাতত কেতিয়াও আন্দোলন কৰিব নালাগে যি জনসাধাৰণক উচতাই জোল খাই 5টাকৈ ল'ৰা শ্বহীদ হোৱাৰ পিছত নাচ গানৰ নাটক কৰি কোনোবাই ৰাজনৈতিক দল খুলিলে, কোনোবা MLA হ'ল, কোনোবা মন্ত্ৰী হ'ল। এনেকুৱা ধৰণৰ আন্দোলনো হ'ব নালাগে আৰু এনেকুৱা ধৰণৰ আন্দোলনকাৰী নেতাক আপোনালোকে প্ৰশ্ৰয় দিব নালাগে। এইটো অসমৰ জনগণৰ ডাঙৰ ভুল। আমি এনেকুৱা ধৰণৰ আন্দোলনকাৰীক প্ৰশ্ৰয় দিব নালাগে। এতিয়ালৈকে চব প্ৰফুল্ল মহন্তৰ পৰা সৰ্বানন্দ সোণোৱাললৈকে সকলোৱে জাতিক গাদ্দাৰী কৰিছে, সকলোৱে জাতিক গাদ্দাৰী কৰিছে। যোনে যোনে জাতিৰ নামত আন্দোলন কৰি আহিলে সকলোৱে জাতিক গাদ্দাৰী কৰিছে আৰু গাদ্দাৰী কৰাৰ ফলস্বৰূপে জাতিটো কোঙা হৈছে, জাতিটো কোঙা হৈছে। সৌসিদিনা আজি কেইবছৰমান আগত চিলাপথাৰত অবৈধ বাংলাদেশে শ্বহীদ বেদী গুৰ মাৰি দিলে। কিয় সাহস পাইছে? আমাৰ একতাৰ অভাৱৰ বাবে সাহস পাইছে। সৌসিদিনা শিৱসাগৰত মাৰৱাৰী সম্প্ৰদায়ৰ কেইজনমান মানুহে জিমি দাস বুলি এজনী খিলঞ্জীয়া ছোৱালীক শিৱসাগৰ নগৰৰ মাজ মজিয়াত শাৰীৰিকভাৱে অপদস্থ কৰিছে, মাৰপিট কৰিছে, হত্যাৰ প্ৰচেষ্টা চলাইছে। জাতীয়তাবাদ ক'ত থাকিলে? কিন্তু যেতিয়া আমি চৰকাৰক ক'লো আমি আৰু মাৰ খাই জীয়াই নাথাকো, এওঁলোকৰ সম্প্ৰদায়ে ক্ষমা খুজিব লাগিব আৰু ক্ষমা খোজাই দিয়া হ'ল। সেইটো হৈছে জাতীয়তাবাদ। জাতীয়তাবাদ এনেকে চলিব। জাতীয়তাবাদ কি? এবাৰ এজন বহিৰাগত মানুহে যোৰহাটৰ মাজ মজিয়াত এগৰাকী খিলঞ্জীয়া মানুহৰ দোকান এখন কব্জা কৰি থৈ দিলে। তেওঁ নিদিয়ে, তেওঁ গিৰিয়েক ঢুকাৰ পিছত নিদিয়ে। তাৰ পৰা আমি বীৰ লাচিত সেনাই ক'লো যে তোমালোকে এই দোকানখন খালী কৰি দিব লাগিব। তেতিয়া মানুহজন ৰাতি 9টামান বজাত আমাৰ কাৰ্যালয়লৈ আহি ক'লে যে 30 লাখ টকা দিছো আপোনালোকক, আপোনালোকে দোকানখন খালী নকৰিব। আমি ক'লো 30 লাখ নহয়, 30 কোটি দিলেও নহ'ব, তোৰ দোকান কাইলৈ খালী হ'ব। সেইটো হৈছে জাতীয়তাবাদ। দোকানত সোমাই দোকান খালী কৰি দিয়া হ'ল। মাজতে লকডাউনৰ গইনা লৈ 3000 অসমীয়া খিলঞ্জীয়া ল'ৰা ছোৱালীক চাকৰিৰ পৰা উলিয়াই দিয়া হ'ল। তেতিয়া বাঘজানত জুই লাগিছিল। আমি বাঘজানৰ দুখৰ সমভাগী হ'বলৈ বাঘজান আহিছিলো। মোৰ লগত আমাৰ সতীৰ্থ হৰ গগৈ আহিছিলে। তাৰপিছত ৱেষ্ট বেংগলৰ পৰা এজন মানুহে খুব দামী গাড়ী এখন লৈ আহিলে। দামী গাড়ী এখন লৈ আহি আমাৰ লগত ফোনত যোগাযোগ কৰি পেলাই দুলীয়াজানত আমাক লগ কৰোঁ বুলি ক'লে। তেতিয়া যিহেতু হোটেলবিলাক বন্ধ, হোটেলবোৰ বন্ধ আছিলে লকডাউনৰ বাবে, হৰ কুমাৰ গগৈ গাড়ীখন সৰু আছিলে। তেতিয়া আমি ক'লো যে যি আলোচনা হয় আপোনাৰ গাড়ীতে হ'ব লাগিব, বেলেগতো জেগা নাই। যেতিয়া আলোচনা হ'ল তেওঁলোকে আমাক লগে লগে ক'লে আপোনালোকে সংগঠন কেনেকৈ চলায়।
তেতিয়া আমি সুধিলো মানে আপুনি আমাক পইচা দিব লাগিছে। তেতিয়া তেওঁ ক'লে যে আপুনি 5 লাখ টকা লওক আৰু এই বিষয়টোত আপোনালোক নুসুমাব। তেতিয়া লগে লগে গাড়ীৰ ভিতৰত কোৱা হ'ল, এতিয়াই যদি লেপটপ খুলি 3000 অসমীয়া ল'ৰা ছোৱালীক চাকৰি নিদিয়, তই গৈ ৱেষ্ট বেংগল নেপাবিগে, সেইটো বিল আছে থানা ৱাৰ্ড। লগে লগে লেপটপ খুলি 3000 অসমীয়া ল'ৰাক চাকৰি দিছে। সেইটো হৈছে জাতীয়তাবাদ। কোৰ্টৰ আগত বহি ধৰ্ণা দি কৰা জাতীয়তাবাদে অন্তত অসমীয়া জাতিক শোভা নেপায়। 17 বাৰ মোগল পৰাস্ত কৰা আমি জাতি, 17 বাৰ মোগল পৰাস্ত কৰা জাতি এটাই কোৰ্টৰ মুখত বহি ধৰ্ণা দি থাকিলে অন্তত সহ্য বিজয় মহিয়ানে জাতিটোক অন্য জাতিয়ে ক'ব যে অসমীয়া মানুহখিনি, অসমৰ খিলঞ্জীয়া মানুহৰ বৰ্তমান কি হৈছে। প্ৰশ্নবোৰ তাত। সেইকাৰণে আমি কৈছো সংগ্ৰাম ৰাজপথত। সংগ্ৰাম ৰাজপথত। সংগ্ৰাম এইটো কাৰণে ৰাজপথৰ সংগ্ৰামে উত্তৰ দিব, ত্যাগে উত্তৰ দিব, তেজে উত্তৰ দিব, ঘামে উত্তৰ দিব। নাটকবাজিয়ে উত্তৰ নিদিয়ে। ত্যাগ, তেজ আৰু ঘামে উত্তৰ দিব। পুলিচৰ লাঠিৰ কোবে উত্তৰ দিব, পুলিচৰ গুলিয়ে উত্তৰ দিব। কিন্তু কোনো খিলঞ্জীয়া মানুহে নিজৰ অধিকাৰৰ ক্ষেত্ৰত মাত মাতিব যাওঁতে কোনো কাৰণত কোনো ধৰণৰ আপোচ কৰিব নালাগে। সেইকাৰণে আমি কওঁ যে হ'ব পাৰোঁ আমি দুখীয়া, আমি কাৰো গোলাম নহয়। আঠুকাৰী অধিকাৰ খোজা বীৰ লাচিত সেনাৰ সৈনিকৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। আজি গৰ্বৰে ক'ব পাৰোঁ 2016 বিজেপি চৰকাৰ অহাৰ পিছৰ পৰা যদি দেশ জাতিৰ কাৰণে খিলঞ্জীয়া মানুহৰ এখন সৰু ঘুমটিৰ কাৰণেও জেল খাবলগীয়া হৈছে, সেই সৈনিকসকল হৈছে বীৰ লাচিত সেনা নামৰ এটা মহান শক্তিৰ সৈনিক। সেই সৈনিক বীৰ লাচিত সেনাৰ সৈনিক হয় আৰু বীৰ লাচিত সেনাৰ সৈনিকে কেতিয়াও আপোচ নকৰে আৰু নকৰে। কোনো কাৰণতে কৰা নহ'ব। আৰু দীঘলীয়া সময়, দীঘলীয়া সংগ্ৰামৰ কাৰণে খিলঞ্জীয়া মানুহ সাজু থাকক। আমি যে সংগ্ৰামখন কৰি আছো কাৰ কাৰণে? ইয়াত বহি থকা কণ কণ ল'ৰা ছোৱালীবোৰৰ কাৰণে। কাইলৈ যাতে তিনচুকীয়া টাউনত এওঁলোকে মুক্ত মনে খোজকাঢ়িব পাৰে। কাইলৈ যাতে গুইজানত এওঁলোকে মুক্ত মনে ৰাতি 12টা বজাত খোজকাঢ়িব পাৰে। ৰাতি 12টা বজাত যদি গুইজানৰ ছোৱালী এজনীৰ কিবা বিপদো হয়, তাই যদি ঘৰৰ পৰা ওলাই যাবলগীয়া হয়, অন্তত মাক আৰু দেউতাকে এটা কথা ছোৱালীজনীক আশ্বস্ত দি ক'ব পাৰিব, যা তহঁতৰ ৰাস্তাত একো নহয়, বীৰ লাচিত সেনাৰ দাদাকেইটা আছে, তহঁতক কোনোবাই কিবা ৰঙা চকু দেখুৱালে ৰঙা চকু কাঢ়ি অনা হ'ব। এই ধৰণৰ বিপ্লৱ হ'ব। আমি আপোনালোকৰ সাহস হ'ব বিচাৰো। আমি খিলঞ্জীয়া মানুহৰ সাহস হৈ জীয়াই থাকিব বিচাৰো। আৰু বহুতো বক্তা আছে, মই বেছি নকওঁ, আমনিও পাইছে চাগে। আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব। আৰু এই সংগ্ৰাম ঢোলটো বচোৱাৰ সংগ্ৰাম, এই সংগ্ৰাম পেপাটো বচোৱাৰ সংগ্ৰাম, এই সংগ্ৰাম আমাৰ মৈদামগীতা বচোৱাৰ সংগ্ৰাম, এই সংগ্ৰাম আমাৰ বিহু বচোৱাৰ সংগ্ৰাম, এই সংগ্ৰাম আমাৰ হেংদাং বচোৱাৰ সংগ্ৰাম। এই সংগ্ৰাম যিদৰে ব্ৰহ্মপুত্ৰ নদীৰ গতিক কোনেও ৰুদ্ধ কৰিব নোৱাৰে, বীৰ লাচিত সেনাৰ এই গতিকো কোনো চৰকাৰে ৰুদ্ধ কৰিব নোৱাৰে। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলো। ধন্যবাদ। জয় আই অসম।